নমস্কাৰ, মই আহি আছোঁ গড়পুৰ বাৰাইহাটীৰ প্ৰবীণ অভিনেতা মহেন্দ্ৰ ডেকাৰ বাসগৃহত। তেখেতে সৰুকালৰ পৰা থিয়েটাৰ, মঞ্চ অভিনয়, যাত্ৰা অভিনয় কৰি এইখিনি বয়স পালেহে। দুখৰ বিষয়, তেখেতৰ একাংগী অসুখ হৈছে, কিন্তু ভাল পোৱা নাই। সৌভাগ্যৰ কথা এইবেলি অসম চৰকাৰৰ দ্বাৰা দিয়া শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছে। গতিকে আমি তেখেতৰ পৰা সবিশেষ জানো তেখেতৰ অভিনয়ৰ বিষয়ে। আহকচোন, এয়া মহেন্দ্ৰ ডেকা। এয়া এখেতৰ এই একাংগী অসুখ হৈছে, হাতখন লৰচৰ কৰিব নোৱাৰে, ঘৰতে বহি থাকে। তেওঁ এতিয়া সেই জীৱনৰ অভিনয় কৰাৰ অভিজ্ঞতাৰ বিষয়ে জানো। হওক ডেকা দা, আপুনি কেতিয়াৰ পৰা নাট্য অভিনয়ৰ লগত জড়িত? মই ক্লাছ 5ত পঢ়াৰ পৰাই এইখন জগতৰ লগত জড়িত। হয় আগতে স্কুলত অভিনয় কৰিছিলোঁ, হয় হয়। তাৰপিছত মই সংঘত কৰিলোঁ, যাত্ৰাবাৰীত কৰিলোঁ। 1984 তেতিয়া মই থিয়েটাৰত গুচি গ'লোঁ। হয়, কোন কোন থিয়েটাৰত গৈছিল? প্ৰথমে গৈছিলোঁ মই ৰাধিকাদেৱী থিয়েটাৰ, হয়, তাৰপিছত সুৰাদেৱী থিয়েটাৰ, মঞ্চজ্যোতি থিয়েটাৰ, অসমজ্যোতি থিয়েটাৰ আৰু কামৰূপা থিয়েটাৰ। আপুনি অভিনয় কৰা কোনখন নাটকৰ কোনটো চৰিত্ৰ বেছি ভাল লাগিছিল, মনোভূতি হৈছিল? মই অভিনয় কৰা নাট্যকাৰ ভৱেন বৰুৱাৰ গাভৰু নহয় ভাল নাটকখনৰ মানে যিটো চাকৰৰ চৰিত্ৰ অস্থিৰ, সেইটো চৰিত্ৰ মোৰ আটাইতকৈ ভাল লাগিছিল। সেই অস্থিৰৰ লগত আপোনাৰ যিজন মানুহ অভিনয় কৰিছিল তেওঁৰ কথাটো মনত পৰে নেকি, বা নাম কি তেওঁৰ? আছে, মোৰ কাষতে বহি আছে নৰেশ্বৰ ৰাজবংশী। তেখেতে এটা দৃশ্যত তেখেতে মোৰ লগত অভিনয় কৰিছিল, আপুনিও কৰিছিল মোৰ লগত অভিনয়। যি নহওক, আপোনাক চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰিছে। এই পেঞ্চন লাভ কৰি আপোনাৰ মনত কেনেকুৱা লাগিছে? মই গোটেই জীৱন সাধনা কৰাৰ যিটো ফল, সেই ফলটো পোৱা যেন মোৰ এটা অনুভৱ হৈছে। চৰকাৰৰ পৰা অকল পেঞ্চনে নহয়, যিটো সন্মান মই পাইছোঁ, বোধহয় মই বেলেগ কিবা এটা কৰিলে এই সন্মানটো মই নেপালোহেঁতেন। মই যিটো শিল্পী হিচাপে মই যিটো সন্মান পাইছোঁ চৰকাৰৰ পৰা, এইটো মই খুবেই আনন্দিত। মই এই সন্মানটো পোৱাৰ কাৰণে পইচাতকৈও মানে সন্মানটোত মই বেছি আনন্দিত হৈছোঁ। আপুনি এতিয়ালৈকে বহু ঠাইত অভিনয় কৰিছে, কোনখন নাটকত দৰ্শকে আপোনাক বেছি প্ৰশংসা কৰিছে বা হাত চাপৰি বজাইছিল? মই কৈ আহিলোঁৱে যে ভৱেন বৰুৱা ছাৰৰ গাভৰু নহয় ভাল নাটকখনত, আৰু মহেশ কলিতাৰ সপোন কন্যা নাটকখন মই সুৰাদেৱীত কৰিছিলোঁ। সেইখন নাটকত মোক বহুত ৰাইজে ছাপোৰ্ট কৰিছিল। তাৰে নাটকত ডাইলগ এটা মনত আছে নে, কৈ দিব নেকি? গাভৰু নহয় ভালৰ যিকোনো এখন নাটক। মই বঞ্চিতা বিজুলী ডাইলগ এটা কৈ দিওঁ। ভাগ্য দাদা ভাগ্য মানে লাক, ইফ লাক হেজ অলৱেজ বিউটিফুল গাৰ্ল কাম টু হোম, ইফ লাক নট হেজ ৰুড ডগ অলছ' নট ৰিটাৰ্ণ সি।